হাই এভৰিৱান, সকলোকে মোৰ ফালৰ পৰা ৰাখী বন্ধনৰ বহুত শুভকামনা যাচিলোঁ। আৰু এইটো ইমনৰ প্ৰথমটো ৰাখী বন্ধন। যিহেতু মই ঘৰলৈ আহিছোঁ, ঘৰত বাইকো আছে, সেইটো কাৰণে ৰাখীৰ সুবিধাকণ ইমনে পালে। কি ধুনীয়াকৈ ৰাখী বান্ধিবলৈ দিছে নহয়, মই আকৌ আমনি কৰিব বুলি ভাবিছিলোঁ। আৰু আগলৈকো যেন ইহঁতে এনেদৰে ধুনীয়াকৈ মৰম চেনেহেৰে থাকে, মিলা প্ৰীতিকৈ, তাকে আশা কৰোঁ। আজিকালি যিহেতু মানুহ সেয়াহে, ইমান ডাঙৰ ঘটনা হৈছে, মানুহ বেলেগকতো বিশ্বাস কৰিবই নোৱাৰি। আগলৈ যেন ইটো বিপদত সিটো থাকিব পাৰে, তাতকৈ আৰু বিশেষ একো নালাগে। আৰু আমাৰ ইয়াত খুৰা ল'ৰা ইটোৱে সিটোক গোটেইখিনিকে মানে ৰাখি বান্ধিছে। সিহঁতৰ আগতেতো আমি এইবিলাক পোৱা নাছিলোঁ, এতিয়া আগ্ৰহ কৰি বান্ধিছে, ভাল লাগিছে বাৰু। এনেকুৱা কিছুমান দিন লাগে আৰু সেইটো কাৰণে অকণ ক্লিপ উঠাই থ'লোঁ। এনেই আকৌ কাজিয়া লাগি থাকে দেই, ইটোৱে সিটোক দেখিবই নোৱাৰে। মই তাকে যেতিয়া ৰাখি বান্ধি আছে তেতিয়া কৈছোঁ, বোলো আজিৰ পৰা চাবি তহঁতক কাজিয়া কৰা দেখিলে কিন্তু বহুত খং কৰিম, চাবি আকৌ। কিন্তু সেইবিলাকতো মৰম সোমাই থাকে আচলতে। বাই ভনী ককাই ভাই বুলি ক'লে তেনেকুৱা সৰু মানে খুট খাটটো লাগিবই। আমাৰ আকৌ পৰিয়ালটো বহুত বেছি ডাঙৰ, সেইটো কাৰণে বহুত বেছিয়েই ল'ৰা ছোৱালী বাই ভনী মানে। কিন্তু এতিয়া বৰ্তমান কমিছে, লাহে গোটেইখিনি গোট নাখায়, একেলগে আঁতৰত থাকে।